কেন্দ্ৰ কৰি উত্তেজনা ধুবুৰীৰ তামাৰহাট আৰু হাতীধুৰা বজাৰ বন্ধ শুকুৰবাৰে তামাৰহাটত উজান পেটলাৰ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন যুৱকে মৃত্যু খাবতি লয় হাতীধুৰাৰ অক্সিগুৰি গাঁৱৰ প্ৰসেনজিৎ হিল নামৰ যুৱকজন সন্ধিয়া মটৰচাইকেল লৈ পাগলাহাট অভিমুখে গৈ থকা সময়ত একে দিশৰ পৰা গৈ থকা শিল ভৰ্তি ডাম্পাৰৰ তলত সোমাই পৰে ফলত যুৱকজনৰ দুখন ভৰি ছিঙি যায় ততাতৈয়াকৈ স্থানীয় ৰাইজে ধুবুৰী মেডিকেল কলেজলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ইয়াকে লৈ নিশা ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অবৈধভাৱে শিল কঢ়িওৱা তথা তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে ধুবুৰী জিলা প্ৰশাসন আৰু তামাৰহাট আৰক্ষী কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত শনিবাৰে পুৱা 5 বজাৰ পৰা 24 ঘণ্টীয়া তামাৰহাট আৰু হাতীধুৰা বজাৰ বন্ধৰ আহ্বান জনাই ধুবুৰী জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এবিনে মৃতকৰ পৰিয়ালে যুৱকৰ মৃতদেহ সমজি নলয় বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াকে লৈ এতিয়া চেপা উত্তেজনা অব্যাহত আছে হয় এটা কথা যোৱাকালি 127B নেশ্যনেল হাইৱেৰ ঘাইপথৰ ওপৰত যি অক্সিগুৰি গাঁৱৰ প্ৰসেনজিৎ হিল নামৰ নিৰীহ ল'ৰা এজনক ডাম্পাৰে খুন্দিয়াই যি ইতিমধ্যে মৃত্যুবৰণ কৰালে যোৱা ৰাতি তাৰ কাৰণে আমি বহুত মৰ্মাহত আৰু যোৱা ৰাতিয়েই তামাৰহাট আৰু আমাৰ হাতীধুৰা বজাৰৰ ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে নিজাববীয়াকৈ দোকান পোহাৰ বন্ধ ৰাখি পেলাই এই ধুবুৰী জিলা প্ৰশাসনক আৰু তামাৰহাট আৰক্ষী প্ৰশাসনক এটা কথা স্পষ্টকৈ বুজাই দিব বিচাৰিছে আৰু আমিও বুজাই দিব বিচাৰিছোঁ যে বহুত সহ্য কৰিছোঁ আপোনালোকৰ টেলিভিশ্যন জৰিয়তে বহুবাৰ ৰিকুৱেষ্ট কৰিছোঁ ধুবুৰী জিলা প্ৰশাসনে আগে পিছে এটাৰ পিছত এটা ঘটনা ঘটাৰ পিছতো দুজনকৈ মটৰঝাৰত এজন ছোৱালী ঢুকালে আমাৰ তামাৰহাটত এটাৰ পিছত এটা ঘটনা ঘটাৰ পিছতো আজিলৈকে ধুবুৰী জিলা প্ৰশাসন পৰিবহণ বিভাগ ফৰেষ্ট বিভাগ কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে যোৱা সন্ধিয়া আমি যিটো নিৰীহ ল'ৰাক এটা হেৰুৱাব লগা হ'ল তাৰ কাৰণে আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ ইয়াত ধুবুৰী জিলা প্ৰশাসন আৰু তামাৰহাট আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে জগৰীয়া তাৰ কাৰণে ৰাইজে আৰু ব্যৱসায়ীসকলে স্বতঃস্ফূৰ্তভাৱে আজি বন্ধ ঘোষণা কৰিছে আৰু বন্ধ ৰাখিছে তাৰ কাৰণে 24 ঘণ্টা আৰু আমি ইতিমধ্যে কিছুমান সিদ্ধান্ত লৈছোঁ আপোনালোকক অলপ পিছত আমি আকৌ অৱগত কৰাম আমি কিছুমান সিদ্ধান্ত লৈছোঁ এই ডাম্পাৰ প্ৰশাসনৰ বিষয়ে যেহেতু আমি গণতান্ত্ৰিক দেশত বসবাস কৰোঁ গণতান্ত্ৰিক পদ্ধতিক আমি বিশ্বাসী সেইকাৰণে ইয়াৰ আগত আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে বিভিন্নবাৰ আমি আহ্বান কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ কৰজোৰত ৰিকুৱেষ্ট কৰিছোঁ তথাপিও ধুবুৰী জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে যিটো ব্যৱসায় বাণিজ্য বন্ধ ৰাখি পেলাই গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনমুখী কাৰ্যসূচী লোৱাৰ কাৰণে বাধ্য হৈছে আৰু আমি যোৱা ৰাতিয়ে আপোনালোকৰ টেলিভিশ্যনৰ 12 ঘণ্টা সময়সীমা অসম চৰকাৰৰ প্ৰশাসনিক বিষয়ক আমি বান্ধি দিছিলোঁ কিন্তু এতিয়ালৈকে কোনো এখন উচ্চপদস্থ বিষয়া সেই ফেমিলিজনৰ ওচৰত যোৱা নাই আৰু কোনো এজন সুব্যৱস্থা কৰাৰ কাৰণে পৰিলক্ষিত হোৱা নাই সেইকাৰণে আমি অলপ পিছতে যদি ধুবুৰী জিলা প্ৰশাসনে আমাক কোনো ৰাইজৰ সন্মুখত আহি পেলাই যদি কোনো আশ্বাস নিদিয়ে যে ডাম্পাৰবিলাক অবৈধভাৱে ডাম্পাৰবিলাক বন্ধ হোৱাৰ কাৰণে কি ব্যৱস্থা ল'ব যদি কোনো আশ্বাস নিদিয়ে তেনেহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে ৰোড ব্লকেট কৰি পেলাই আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য কোনো সংগঠন নহয় ব্যৱসায়ী সমিতি বাঙালী যুৱ ছাত্ৰ পৰিষদ বিভিন্ন দল সংগঠনৰ লগত একত্ৰিতভাৱে আলোচনাৰ বাবে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বন্ধ গোলকগঞ্জৰ পৰা আখেৰ আলীৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে
পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।